ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত প্ৰত্যেকজন কৰ্মচাৰী শিক্ষক লগতে আন আন কৰ্মচাৰী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। পুনৰ কৰ্মচাৰীসকলৰ বাবে 5টাকৈ ডাঙৰ খবৰ আহি পৰিছে। কেইবাখনো গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনী অধিসূচনা জাৰি হৈছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ অৱশেষত নিৰ্বাচনী অধিসূচনা জাৰি হৈছে আৰু 1 এপ্ৰিল তাৰিখে এই নটিফিকেশ্যন আহিছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আৰু এখন নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু 1 এপ্ৰিল তাৰিখে এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰিছে পঞ্চায়ত নিৰ্বাচন হ'ব লগা সকলো জিলা আয়ুক্ত লগতে সমজিলা আয়ুক্তলৈ। আৰু ইয়াত কোৱা হৈছে যে পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱালৈকে সকলো কৰ্মচাৰীকে ইলেকশ্যন কমিশ্যনৰ লিখিত অনুমতি নোহোৱাকৈ CL বা EL প্ৰদান নকৰিবৰ বাবে কোৱা হৈছে। কোনো ধৰণৰ কৰ্মচাৰীকে CL বা EL প্ৰদান কৰিব নোৱাৰিব। কঠোৰভাৱে নিৰ্দেশনা দিছে ইলেকশ্যন কমিশ্যনে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক লৈ। প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তিক লৈ এই নিৰ্দেশনা আহিছে। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে 50জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়তো প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব আৰু ইয়াৰ পিছতে এই নিৰ্দেশনা আহিছে যিসমূহ বিদ্যালয়ত 50জনতকৈ অধিক ছাত্ৰ ছাত্ৰী আছে সেইসমূহ বিদ্যালয়ত একোজনকৈ প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব আৰু প্ৰধান শিক্ষকসকলক আৰ্থিক আৰু প্ৰশাসনিক দুয়োটা ক্ষমতা প্ৰদান কৰা হ'ব আৰু ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ DDOৰ ক্ষমতাও তেওঁলোকক প্ৰদান কৰা হ'ব। গতিকে নিশ্চিতভাৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰধান শিক্ষক নিযুক্তিক লৈ থকা দাবী পূৰণ হোৱাৰ পথত। ইপিনে পঞ্চায়ত নিৰ্বাচনক লৈ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আছে। আজিয়ে ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আজি বিয়লি 5 বজাত ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ আৰু মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ LP ME লগতে হাইস্কুলসমূহৰ প্ৰতিজন শিক্ষকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। 1 এপ্ৰিলৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ শিক্ষা সেতু এপত দিয়াটো বাধ্যতামূলক কৰিছে আৰু 100% এটেণ্ডেঞ্চ ইয়াত দিবৰ বাবে নিৰ্দেশনা দিছে। অন্যথা অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব জিলা প্ৰশাসনৰ ফালৰ পৰা। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।